উদ্দেশ্যটো হল যোৱা শনিবাৰে জামাদাৰহাট সমবায় সমিতিৰ সভাপতি সাদ্দাম হুছেইনে এখন সংবাদমেল পাতিছিল আৰু এই সংবাদমেলত আমাৰ কিছুমান মুৰব্বী মানুহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। মই সেইখিনি প্ৰথমে ক্লাৰিফিকেশ্যন কৰিছোঁ। সি প্ৰথমে কৈছিল যে আমি 4-5জন মানুহ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমি সমবায়ৰ বিৰুদ্ধে বা আমাৰ অত্র অঞ্চলের রাইজের বিরুদ্ধে আমি ষড়যন্ত্র করে আছো, সেইটো সম্পূর্ণরূপে মিছা কথা। 2 নাম্বার, আমার সিহঁতে কৈছিল যে আমি নির্বাচনত সি কি করে হাইকোর্টৰ অর্ডার মতে নির্বাচন পাতিবলৈ যায়, আমি কিছুমান স্বার্থপর মানুহে আমি নির্বাচনক বাধা দিওঁ, সেইটো সম্পূর্ণরূপে মিছা কথা। এই বস্তুখিনি আমি গুৱাহাটী হাইকোর্টে যে ইলেকশনের কারণে অর্ডার দিয়ে আৰু সি যে কি বিচাৰে এই বস্তুখিনি ক্লাৰিফিকেশ্যন কৰাৰ কাৰণে আজি আমি অত্র অঞ্চলৰ ৰাইজক মাতিছোঁ আৰু আপোনালোকক মাতিছোঁ। প্ৰথম কথা হ'ল সি যে এজন মিছলীয়া, সি যে এজন প্ৰতাৰক আৰু সি যে ৰাইজৰ লগত প্ৰতাৰণা কৰিছে তাৰ প্ৰমাণ ইয়াতে হাইকোৰ্টত যি ডকুমেণ্টছ সি নিজে জমা দিছে তাৰ পৰা সেইটো ওলাইছে। প্ৰথম কথা হ'ল জুলাই মাহৰ 14 তাৰিখত সমবায় সমিতিৰ নিৰ্বাচিত কমিটিৰ দ্বাৰা এখন সভা পাতি কাৰ্যকাল শেষ হোৱাৰ কাৰণে 1 আগষ্টত নমিনেশ্যন আৰু 10 আগষ্টত ভোট হ'ব বুলি এটা সিদ্ধান্ত লৈ ৰেজলিউশ্যন গ্ৰহণ কৰে আৰু সেইটো ঊৰ্ধ্বতন কৰ্তৃপক্ষক জমা দিয়ে। কিন্তু তাৰ আকৌ 3 দিন পিছত অৰ্থাৎ 17 জুলাই তাৰিখে তেওঁ আকৌ এটা এই কাৰ্যকৰী কমিটিৰ এটা ৰেজলিউশ্যন লৈ এইটো কয় যে আমাৰ অঞ্চলখন বানপানীত প্লাবিত হৈ গৈছে, আমাৰ ভোটাৰ ৰাইজসকল পানীৰ মাজত ককবকাই আছে, গতিকে 10 তাৰিখত ইলেকশ্যন আৰু 1 তাৰিখত নমিনেশ্যন কোনো পথে সম্ভৱ নহয়, গতিকে আমাৰ যিটো কমিটি আছে এইটো কমিটি কাৰ্যকাল বঢ়াই দিব লাগে। এইটো ৰেজলিউশ্যন লৈ কি কৰিলে, সি ৰেজিষ্টাৰ গুৱাহাটীত জমা দিলে। কিন্তু ৰেজিষ্টাৰে সেই বস্তুখিনি আইন বিৰোধী কাৰণে এইটো গ্ৰহণ নকৰাকৈ সেইটো ঘূৰাই দিলে। সি কি কৰিলে, পিছত সেই ডকুমেণ্টছখিনি লৈ হাইকোৰ্টত যাই আবেদন দিলে যে আমাৰ অঞ্চল পানীত প্লাবিত হৈ আছে, আমাৰ ৰাইজে ভোট দিব নোৱাৰিব, ভোটত অংশগ্ৰহণ কৰিব নোৱাৰিব, গতিকে 1 তাৰিখৰ নমিনেশ্যনটো সম্ভৱ নহয়, গতিকে আমাৰ কমিটিটো কাৰ্যকাল বঢ়াই দিব লাগে। কিন্তু হাইকোৰ্টৰ জাজে ক'লে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত কোনো ধৰণে আমি হস্তক্ষেপ কৰিব নোৱাৰোঁ, গতিকে আপুনি 1 তাৰিখত যিটো নমিনেশ্যন সেইটো ল'ব লাগে আৰু 10 আগষ্টত ভোট পাতিব লাগে। এই অৰ্ডাৰটো 24 জুলাই তাৰিখে ইস্যু কৰি দিলে। কিন্তু সি কি কৰিলে, আহি এই হাইকোৰ্টৰ অৰ্ডাৰটো সি মনে মনে ৰাখিলে, কোনো ৰাইজক নজনালে। নজনোৱাকৈ সি মনে মনে কি কৰিলে, চেয়াৰমেনে মানে মানি ৰিচিপ্ট কাটিলে, নমিনেশ্যনৰ ফৰ্ম ফিল আপ কৰিলে, সব ফিল আপ কৰি 15টা ৰেডি কৰি সি ভিতৰে বহি থাকিলে, কাকো নজনাকৈ থাকিলে যে অফিচাৰ আহিব আৰু সেই 15টা কাগজ জমা দিব, বাকী ৰাইজ জানি বা শুনি আহোঁতে সময় পাৰ হৈ যাব। এই চক্ৰান্তটো আমি 31 জুলাই তাৰিখে আমি এয়াৰচেছ অফিচৰ পৰা উদ্ধাৰ কৰি আমি ৰাইজৰ মাজত জনাই দিলোঁ। জনাই দিয়াৰ কাৰণে যেতিয়া ৰাইজ উত্তেজিত হৈ গ'ল, পিছদিনা 1 তাৰিখে নমিনেশ্যনৰ কাৰণে অফিচাৰ আহিলে, কিন্তু সেক্ৰেটাৰী আৰু চেয়াৰমেনে এই প্ৰক্ৰিয়াৰ পৰা 1 তাৰিখৰ নমিনেশ্যন প্ৰক্ৰিয়াৰ পৰা 2জনে অনুপস্থিত থাকিলে, মানে পলাতক থাকিলে। পলাতক থকাৰ কাৰণে অফিচাৰে কি কৰিলে, কোনো ধৰণে ডকুমেণ্টছ নোপোৱাৰ কাৰণে নমিনেশ্যন গ্ৰহণ কৰিব নোৱাৰিলে, স্থগিত কৰি আপনার গুচি গ'ল নোটিশ দি। পিছত কি কৰিলে, সেই নোটিশটো ফটো মাৰি লৈ মনে মনে যায় হাইকোর্টত যায় আকৌ সেই 15টা নমিনেশ্যন পেপাৰ জমা দিলে আৰু জাজক ক'লে যে আমি নমিনেশ্যন দিব গৈছিলোঁ, আমাক অফিচাৰে আমাক কি কৈছে, প্ৰতাৰণা কৰিছে, আমাৰ নমিনেশ্যন গ্ৰহণ কৰা নাই আৰু কিছুমান স্বাৰ্থপৰ মানুহে আমাক ভাবুকি দিছে, ভয় দেখুৱাইছে, যাৰ কাৰণে আমি নমিনেশ্যন দিব পৰা নাই। আমি ৰেডি আছিলোঁ, এই আমাৰ মানি ৰিচিপ্ট, এই আমাৰ নমিনেশ্যন পেপাৰ, গতিকে আমাৰ এই নমিনেশ্যনখিনি বৈধ হিচাপে ঘোষণা কৰি কমিটিটো দিব লাগে। কিন্তু হাইকোৰ্টৰ জাজে ক'লে যে এইটো কোনোপধ্যে সম্ভৱ নহয়, নমিনেশ্যনটো আনুষ্ঠানিক হ'ব লাগিব, সকলোৱে এইটো হোৱাতে অংশগ্ৰহণ কৰিব লাগিব, গতিকে তোমাৰ কাৰ্যকাল যেহেতু 18 তাৰিখ, গতিকে তুমি 8 তাৰিখত নমিনেশ্যন পাতিব লাগে। এই অৰ্ডাৰটো 5 তাৰিখত আকৌ দি দিলে। দি দিয়াৰ পিছত সি কি কৰিলে, 6 তাৰিখে কাকো নজনালে, 7 তাৰিখ আবেলি সিহঁতে কমিটিৰ ৰেজলিউশ্যন লৈ শিঙিমাৰি গ'ল আৰু কি কৰিলে, বোলে 8 তাৰিখে নমিনেশ্যন। আমি সন্ধিয়াতে গম পালোঁ। পিছদিনা আকৌ আমি ৰাইজ গ'লোঁ,
যাৰে কেনেকৈ হ'ব আগদিনা সন্ধিয়াত এইটো আলোচনা কৰি পিছদিনা নমিনেশ্যন ৰাইজে নাজানে। গতিকে আমি ৰাইজ কিছুমান যাই যেতিয়া আমি অফিচাৰক ধৰিলোঁ তেতিয়া দেখিলোঁ যে চেয়াৰমেন সিদিনা এবচেণ্ট, ছেক্ৰেটাৰী আছে। তেতিয়া আমি যেতিয়া সম্পাদকক ধৰিলোঁ ৰাইজে তেতিয়া সি কৰিলে যে মোৰ ভুল হৈ গৈছে, ইমান সোনকালে মানে মই জাননী দিব লাগিছিল আৰু ভোটাৰ লিষ্টত খেলি মেলি আছে, গতিকে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰোঁ, আজি নমিনেশ্যন লোৱাটো সম্ভৱ নহয়। সি নিজে ৰাইজৰ ওচৰত ক্ষমা চাই ডিক্লেয়াৰ দিলে। তাৰ পিছত আজি এই পৰিস্থিতি আহিছে, সি এতিয়া ৰাইজক ভুল বুজাই আছে যে মই হাইকোৰ্টৰ অৰ্ডাৰ লৈ আহোঁ ইলেকশ্যনৰ কাৰণে, আমি বোলে বাধা দিওঁ। আমি হাইকোৰ্টৰ অৰ্ডাৰক সন্মান কৰোঁ, ইলেকশ্যন হ'ব লাগে, কিন্তু সি হাইকোৰ্টত নিৰ্বাচন নিবিচাৰে, সি বিচাৰে তাৰ কমিটি, মানে তাৰ কমিটিৰ কাৰ্যকাল বঢ়াব লাগে, আকৌ বোলে নমিনেশ্যনটো গ্ৰহণ কৰিব লাগে, এইটো বিচাৰে। কিন্তু হাইকোৰ্টে সেইবিলাক গ্ৰহণ নকৰাকৈ এই বস্তুবিলাক বাৰে বাৰে ঘূৰাই দিছে যে ইলেকশ্যন পাতিব লাগে। গতিকে ইয়াতে উপযুক্ত তথ্য আছে, আপোনালোকে সাংবাদিক বন্ধু হিচাপে তথ্যবিলাক আপোনালোকে গ্ৰহণ কৰি এইটো ৰাইজক ক্ষেত্ৰতে আপোনালোকে প্ৰকাশ কৰিব বুলি আমি অনুৰোধ জনাই শেষ কৰিলোঁ। ধন্যবাদ। ইয়াতে কমচে কম আপোনাৰ ধৰক 500-700 মান অংশীদাৰ আহিছে। আমি এনেকুৱাতো আজি জনাব পৰা নাই। কালি আমি এইটো ওলাই আনিছোঁ, পৰহি সন্ধিয়া আনিছোঁ, আনি কালি আবেলি আমি অলপ ঢোল দিছোঁ বজাৰত। ঢোল দিয়াৰ পিছত আমিতো ইমান মানে দীঘলীয়া সময়টো পোৱা নাই, কাৰণ দীঘলীয়া হ'লে আকৌ ঝামেলা মাজত আকৌ কোনোবা এটা হাইকোৰ্টৰ অৰ্ডাৰ আহি যাব পাৰে, যাৰ কাৰণে আমি খৰখেদা কৰি এইটো কৰিলোঁ। আৰু আপোনালোকৰ জৰিয়তে ৰাইজক ক্ষেত্ৰতে সি যে চক্ৰান্ত কৰিছে, মানে ভোটটো বৰ্জন কৰি যে মানে এডক কমিটি হিচাপে মানে সিহঁতে চক্ৰান্ত কৰি বনাব বিচাৰিছিল, সেই বস্তুটো আমি স্থানীয় ৰাইজে আমি হাইকোৰ্টৰ পৰা উদ্ধাৰ কৰি আনিছোঁ আৰু ৰাইজৰ মাজত আজি জনাই দিলোঁ। আৰু আতংক কৰিছে মানে ভোটটো বৰ্জন কৰি যে মানে এডক কমিটি হিচাপে মানে সিহঁতে চক্ৰান্ত কৰি বনাব বিচাৰিছিল, সেই বস্তুটো আমি স্থানীয় ৰাইজে আমি হাইকোৰ্টৰ পৰা উদ্ধাৰ কৰি আনিছোঁ আৰু ৰাইজৰ মাজত আজি জনাই দিলোঁ। আৰু আপোনালোকৰ জৰিয়তেও আপোনালোকে এই ডকুমেণ্টছ সহকাৰে আপোনালোকে ৰাইজৰ ক্ষেত্ৰতে উপকাৰৰ কাৰণে প্ৰকাশ কৰিব বুলি মই আশা ৰাখিলোঁ। বিচাৰে 100% প্ৰত্যেকজন বিচাৰে। যি 15 জন মানুহে ইয়াতে চতুৰালি কৰিছে, সিহঁতৰ পৰিয়ালৰ সদস্যক যদি সোধে আপোনালোকে নিৰ্বাচন বিচাৰে নাই সিহঁতে যেটো মনে মনে কৰিছে সেইটো বিচাৰে, সেইটো সিহঁতৰ পৰিয়ালে মানুহ খাৰিজ কৰি দিব। সকলোৱে বিচাৰি ইলেকশ্যন হ'ব লাগে, কিন্তু সেই 15 জন মানুহে অকল সিহঁতে নিজে ইলেকশ্যন নকৰাকৈ সিহঁতে মানে নিৰ্বাচিত হৈ যাব লাগে। সেই 15 জন মানুহে এইটো বিচাৰে, বাকী সকলো শ্বেয়াৰ হোল্ডাৰে ভোটাৰে নিৰ্বাচন হোৱাটো বিচাৰে। যিটো সমবায় সমিতিৰ যিটো আইন আছে, যোৱাকালি এইটো কমিটিৰ কাৰ্যকাল শেষ হৈ গ'ল। এতিয়া চৰকাৰে বিভাগীয়ভাৱে এজন অফিচাৰ নিয়োগ কৰিব আৰু তেওঁক 90 দিন সোমাই দিব যে 90 দিনৰ ভিতৰত নিৰ্বাচন পাতিব লাগে। সেই অফিচাৰ অহাৰ পিছত আমি ৰাইজ মাতিম, ৰাইজ মাতি অফিচাৰৰ লগত বহি যে আপুনি 90 দিন নহয় 1 মাহ বা 1.5 মাহৰ ভিতৰতে আপুনি নিৰ্বাচনটো পাতিব লাগে। আমি সকলো ৰাইজলৈ তাক ডিমাণ্ড দিম, এনেকৈ অফিচাৰক আমি বাধ্য কৰাম যাতে 1-1.5 মাহৰ ভিতৰতে যাতে নিৰ্বাচনটো সুস্থভাৱে হৈ যায়, সকলো ভোটাৰে যাতে অংশগ্ৰহণ কৰিব পাৰে, সকলোৱে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, সেইটো ব্যৱস্থা আমি ৰাইজলৈ অফিচাৰৰ লগত কৰিম। আমি খেলি মেলি চলি আছে এই ভোটৰ কাৰণে। খালি হ'ব নেকি? চেয়াৰমেনে কৰি আছে। চেয়াৰমেন নাম সাদ্দাম। ভোট লাগে। ভোট লাগে। আমার প্রতি 5 বছর 1 বছর মূরে মূরে আমার যেমন এজিএম হয়, এইটো বডিয়ে আমাক আজিলৈকে এজিএম পতা নাই, কোনো জেনারেল মিটিং আমাক রাইজক দিয়া নাই, কোনো হিসাব নিকাচ দিয়া নাই। ইহঁতে 5 বছৰত কিমান ইনকাম কৰি দিছে আমাৰ সমবায় সমিতিত আৰু কিমান খৰচ কৰিছে, আমাৰ জেনারেল মিটিং দি আমাক ৰাইজক জেনারেল মিটিং দি হিসাব নিকাচটো দিব লাগে। হিসাব নিকাচটো দিয়াৰ পিছত আমাক সমূহ ৰাইজৰ তৰফৰ পৰা আমাক ইলেকশ্যন লাগে। সমবায় সমিতিৰ সেই নৰ্মছ মোতাবেক আমাক ইলেকশ্যন লাগে, আগত লাগিব, আমাক হিচাপ নিকাচটো দিব লাগিব ৰাইজক। ৰাইজ একগোট হৈছে, ইহঁতৰ বদমাছি ভণ্ডামি আমি ৰাইজে সহ্য নকৰোঁ। আমি সন্মান জনাওঁ, গতিকে গণতান্ত্ৰিকভাৱে আমাৰ সমবায় সমিতিখনত নিৰ্বাচন হ'ব লাগে। সকলো ৰাইজে যাতে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। গতিকে আমি এই সমবায় বিভাগক আমি বিশেষভাৱে অনুৰোধ জনাওঁ যাতে আমাৰ যিবিলাক সমবায়ৰ অংশীদাৰ, সকলো অংশীদাৰে যাতে মানে ভোট দিয়াৰ মানে সুযোগ পায় আৰু আমি গণতান্ত্ৰিকভাৱে সুস্থভাৱে যাতে সমবায়খন পৰিচালনা কৰিব পাৰোঁ, নিৰ্বাচনটো ভালভাৱে পাৰ হৈ যায়, সেইটোৱে আমি বিচাৰোঁ। আমাক এই সচেতন আমাৰ নেতাসকলে আমাক মাতিছে, আমি গোটেই ঘটনাবোৰ বিৱৰণী পালোঁ।
আগৰ চেয়াৰমেনজনে যে আমাৰ লগত প্ৰতাৰণা কৰিছে সেইখিনি আমি গোটেইখিনি গম পালোঁ। ভোটাৰ লিষ্টত আচলতে খেলি মেলি ভোটাৰ লিষ্টত খেলি মেলি আমি দেখা পাইছোঁ। এতিয়া আমি নিজেই এজন ভোটাৰ, আমাৰ অংশীদাৰ আছে সমবায়ত, মোৰ নামটো এই বুলি ভোটাৰ লিষ্টত আছে নে নাই সেইটো মই কনফাৰ্ম নহয়। মানে মোৰ যিটো চিৰিয়েল নম্বৰ আছিল বা মোৰ যিটো ভোটাৰ লিষ্টত নামটো আছিল আজিৰ দিনত আছে নে নাই সেইটো আমি কনফাৰ্ম নহওঁ। আমি কেনেকৈ ভোট দিম? গতিকে ৰাইজক মানে এনেকুৱাকৈ প্ৰতাৰণা কৰিছে যে মানে ইয়াৰ আগত এনেকুৱা কোনো ঘটনা হোৱা নাই আমাৰ অঞ্চলত। আমাক মানে নমিনেশ্যনৰ কাৰণে তো সিমান ভালকৈ মাতা নাই, তথাপিও আমি মানে গম পাই আহিছিলোঁ নমিনেশ্যন দিবৰ কাৰণে। আমাৰ হয়তো ওচৰ চুবুৰীয়াই আহিছিল নমিনেশ্যন দিয়াৰ কাৰণে, আহি দেখা পালোঁ যে সমবায়ৰ কোনো ৰুল ৰেগুলেশ্যন যিটো থাকিব লাগে সেইটো নাই, যাৰ কাৰণে অফিচাৰবিলাকে নমিনেশ্যন নল'লে, যাৰ কাৰণে আমি কৃষক ৰাইজে বাৰে বাৰে আহি মানে আমাৰ সময়খিনি খালি নষ্ট কৰিলোঁ।